ইয়াত কি লিখা আছে চাওক, যদি অসমীয়া পঢ়িব জানে ইয়াত কি লিখা আছে চাওক। তেজ দিম, তেল নিদিওঁ, উই উইল গিভ ব্লাড বাট উই ৱন্ট গিভ অইল। অসম আন্দোলন যেতিয়া হৈছিলে তেতিয়া নিজৰ তেজেৰে লিখা হৈছিলে, চাওক ভালকে। এণ্ড ইটছ নট জাষ্ট এ শ্লোগান, এইটো এটা শ্লোগান নাছিলে, ইট ৱাজ এ ভাও টু প্ৰটেক্ট আৱাৰ লেণ্ড, আৱাৰ ৰিচোৰ্চেছ, আৱাৰ আইডেণ্টিটি ফ্ৰম এক্সপ্লইটেশ্যন, ইভেন এট দ্য কষ্ট অফ দেয়াৰ লাইভছ। ইমান কেইজন অসমীয়া ল'ৰা ছোৱালী মৰিছিল সেই সময়ত আন্দোলন কৰি কৰি। সিহঁতে যে এই বলিদান দিলে, ইমান কেইজন যে মাৰ্টিয়াৰ্ছ, আজিৰ এই দিনটো চোৱাৰ কাৰণে। আজি আমাৰ অসমীয়াৰ আজি অৱস্থাটো কি? ইয়াত মাৰে অনা অসমীয়াই, তাত অনা অসমীয়াই মাৰে, ইয়াত ছোৱালীৰ কাপোৰ খুলি দিয়ে, 4-5জনে মিলি এজন অসমীয়াক মাৰে। আৰু সৰুৰে পৰা when I was in my sense, তেতিয়াৰ পৰা এতিয়ালৈকে একো চেঞ্জ হোৱা নাই, উল্টা আমাৰ ওপৰত এক্সপ্লইটেশ্যন বাঢ়িছেহে। আজিৰ ডেটত আপুনি চাওক, আমি লাহে লাহেকে মাইনৰিটি হৈ গৈ আছোঁ। We are losing our identity, we are losing our culture. মানে এজ আৰু আইডেণ্টিটি ইনভাৰ্চলি প্ৰপৰ্চনেল হৈ গৈছে। যিমান এজ গৈ আছে সিমান আমাৰ আইডেণ্টিটি কমি গৈ আছে লাহে লাহে। আৰু এনেকে এদিন আমাৰ যোনটো অস্তিত্ব সেইটো লাহেকে নাইকিয়া হৈ যাব, মই গেৰেণ্টি দি কৈছোঁ। মইতো তেতিয়ালৈকে বাচি নাথাকিম, অকল মানে কিতাপতে থাকি যাব এদিন যে অসমীয়া জাতি বুলি আছিলে। হিষ্ট্ৰী, আমাৰ অসমখন ইমান ৰিচ হয়। জুবিন দায়ো কৈছিলে ন, আমাৰ অসমত কি নাই? চাহ বাগান আছে, তেল আছে, কালচাৰেলি ইমান ৰিচ হয় আমি। ওৱান হৰ্ণ ৰাইনো, ইমান কেইটা আমাৰ ফৰেষ্ট ৰিজাৰ্ভ আছে, ৱাইল্ড লাইফ চেংচুৱেৰী আছে, আমাৰ কালচাৰ ইমান ডাইভাৰ্ছ, কিমান ট্ৰাইবছ আছে আমাৰ অসমত। আমাৰ ইয়াত আপোনাৰ হিলছৰ পৰা প্লেইনছ, ৰিভাৰ্ছ, এভৰিথিং, উই হেভ এভৰিথিং। ষ্টিল আমিয়ে নাথাকিম এটা সময়ত। আৰু ইয়াৰ মেইন কাৰণটো হৈছে আমি মানুহখিনি। কাৰণ আমি মানুহখিনি ঠিক নহয়। কিয় কৈছোঁ আপোনালোকে নিজে ভাবি চাব কথাটো। লাজৰ কথা কি জানে? অসম আন্দোলনৰ পিছত ইমান কেইটা পলিটিকেল পাৰ্টি আহিলে, AGP, কংগ্ৰেছ, BJP, ক্লজ 6 এতিয়ালৈকে ইমপ্লিমেণ্ট নহ'ল। আমাৰ অসমীয়া মানুহখিনিৰ কিবা এটা চেঞ্জ হ'ল নেকি? এপাৰ্ট ফ্ৰম লুজিং আৱাৰ আইডেণ্টিটি কিবা চেঞ্জ হৈছে আমাৰ অসমীয়া মানুহখিনিৰ? গোটেইকেইটা পলিটিকেল পাৰ্টি সুধিছোঁ।